Hello everyone, welcome to this lecture. আজি আমি এইটো ভিডিঅত ক্লাস 10 মেথছৰ 4 নম্বৰ চেপ্টাৰ দ্বিঘাত সমীকৰণ এই চেপ্টাৰৰ কিছুমান ইম্পৰ্টেন্ট এমসিকিউ কোৱেশ্চন কেইটামান ডিসকাস কৰিম। সো কোৱেশ্চন ডিসকাস কৰাৰ আগত এটা জাননী হ'ল যে মোৰ চেনেলত তোমালোকে ক্লাস 10 মেথছৰ চেপ্টাৰ 1 ৰ পৰা আৰম্ভ কৰি চেপ্টাৰ 15 লৈকে সকলো চেপ্টাৰৰ অনুশীলনীৰ কোৱেশ্চন আনসাৰবোৰ পাবা। মই অলৰেডি চেপ্টাৰ 1, 2 আৰু 3 ভিডিঅ বনাই ৰাখিছো। যদি চোৱা নাই ডেসক্ৰিপচনত লিংক দি দিম, তাৰ পৰা চাব পাৰিবা। আৰু মোৰ এটা WhatsApp গ্ৰুপ আছে, এই WhatsApp গ্ৰুপত তোমালোকে ম্যাথছ ৰিলেটেড যিকোনো ডাউট খুজিব পাৰিবা। সো WhatsApp গ্ৰুপটো জয়েন হোৱাৰ কাৰণে এই স্ক্যানাৰটো স্ক্যান কৰি জয়েন হ'ব পাৰিবা, নহলে ডেসক্ৰিপচনত লিংক দি দিম, তাৰ পৰাও জয়েন হ'ব পাৰিবা। সো আহা আমি কোৱেশ্চন কেইটামান ডিসকাস কৰো। প্ৰথমতে আমি ইজি কোৱেশ্চন কেইটামান চাই লওঁ, তাৰ পিছত লাহে লাহে অলপ টাফ কোৱেশ্চন চাম। সো আজি আমাৰ প্ৰথম কোৱেশ্চনটো হ'ল দিয়া আছে, চোৱা x + 1 হোল স্কয়াৰ x + 1 হোল স্কয়ার মাইনাস x স্কয়ার ইকুয়ালস টু 0 এই দ্বিঘাত সমীকৰণৰ বাস্তৱ মূল কেইটা আছে। সো এইটো দ্বিঘাত এই সমীকৰণ এটা দিয়া আছে, ইয়াৰ বাস্তৱ মূল উলিয়াব লাগে। বাস্তৱ মূল আমি কেনেকৈ উলিয়াম, সো এইটো অলপ সিম্পলিফাই কৰি দিয়া। সো এইটো a + b হোল স্কয়ার ফৰ্মুলাত আছে, ইয়াৰ পৰা আমি ডাইৰেক্ট ইয়াৰ মূল ওলাব নোৱাৰো, সো এইটো ভাঙি দিয়া। সো কি হয়, ভাঙি দিলে a + b হোল স্কয়ার ফৰ্মুলাত ভাঙি দিলে কি হ'ব, a স্কয়ার মানে x স্কয়ার প্লাস টুৱাইস ab 2a কিমান x আৰু b কিমান 1 2ab plus b স্কয়ার। তাৰপিছত আছে চোৱা মাইনাস অফ x স্কয়ার মাইনাস x স্কয়ার ইকুয়ালস টু 0 দিদি। এতিয়া সেই প্লাস x স্কয়ার মাইনাস x স্কয়ার কাটি গল। ইয়াত কি থাকিল চোৱা 2 into x into 1 তাৰ মানে কি হ'ব 2x হ'ব, আৰু প্লাস 1 স্কয়ার মানে 1 ইকুয়ালস টু 0 হ'ব। এতিয়া চোৱা x ৰ ঘাত কিমান আছে 1 আছে, তাৰ মানে এটাই মূল পাম আমি। সো ডি অপশন ডিত আছে, চোৱা এটা সো ইয়াৰ বাস্তৱ মূল এটাই আছে। So option D is correct. Next question solution. 2 number question at ki dise soa 100x square 100x square minus 20x plus 1 equals to 0 এই সমীকৰণৰ মূল দুটা আমি উলিয়াব লাগে। এতিয়া সোয়া এইটো যদি আমি উৎপাদীকৰণ পদ্ধতিৰে কৰি তাৰ পিছত যদি মূল উলিয়াও বহুত সময় লাগিব আমাৰ। এক্সামত আমাৰ সময় কম, এমসিকিউ কোৱেশ্চনত বহুত সময় কম থাকে, আমি শর্ট ট্ৰিক কি ইউজ কৰিম সোয়া। শর্ট ট্ৰিকটো হ'ল আমি জানো সকলোৱে দুটা মূল দিয়া আছে সোয়া, আৰু দুটা মূল আমাক দিয়া আছে, সব অপশনত দিয়া আছে। এতিয়া আমি অপশনৰ পৰা ভেৰিফাই কৰিম কোনটো মূল হ'ব। সোয়া আমি সকলোৱে জানো শূন্য মূল দুটাৰ যোগফল কি হয়, সাপোজ আলফা আৰু বিটা মূল দিয়া আছে, ঠিক আছে। এতিয়া আমি জানো সকলোৱে যে শূন্য দুটাৰ যোগফল আলফা আৰু বিটা কি হয় মাইনাস b/a হয়, আৰু শূন্য দুটাৰ পূৰণফল কি হয় আলফা ইনটু বিটা হ'ব c/a। এতিয়া ইয়াত চোৱা a কোনটো, a ইকুয়ালস টু আমাৰ কি দিয়া আছে চোৱা 100, b কি হ'ব আমাৰ b ইকুয়ালস টু -20 আৰু c কিমান 1 c1। এতিয়া ইয়াৰ পৰা চোৱা আলফা প্লাস বিটা মানে শূন্য দুটাৰ যোগফল কি হ'ব মাইনাস b/a মাইনাস এই ফৰ্মুলাৰ এটা মাইনাস আছে, আৰু b কিমান -20 b হল -20 হল আমাৰ 100 a 100 c1, তো a হ'ব আমাৰ 100। এতিয়া শূন্য দুটাৰ যোগফল কিমান হ'ব মাইনাস ইনটু মাইনাস এটো কি হৈ যাব প্লাস 20/100, ঠিক আছে। শূন্য দুটাৰ যোগফল 20/100। এতিয়া 0 0 কাটি দিলে কি থাকিব 2/10। শূন্য দুটাৰ যোগফল 2/10 আৰু শূন্য দুটাৰ পূৰণফল কি হ'ব আলফা ইনটু বিটা কি c/a, c কিমান c1 আছে c1, a কিমান 100। এতিয়া ইয়াত চোৱা কোন দুটা যোগ কৰিলে 2/10 পাম আৰু কোন দুটা পূৰণ কৰিলে আমি 1/100 পাম। চোৱা এই দুইটা যদি আমি পূৰণ কৰো তে কি হ'ব 1/20 into 20 400, এইটো নহব। এই দুইটা যদি আমি পূৰণ কৰো 10 into 20 কি হৈ যাব 200, এইটো নহব। এতিয়া চোৱা 1/10 into 1/10 1/100 হৈ যায়, 1/10 into 1/10 এই দুইটা যদি পূৰণ কৰো তেতিয়াহলে কি হ'ব 1/100 হ'ব। সো আমাৰ দুইটা পূৰণ কৰিলে 1/100, আৰু এই দুইটা যোগ কৰিলে কি হয় 1/10 plus 1/10 1/10 plus 1/10 কি হ'ব 2/10। সো আমাৰ শূন্য দুটা যোগ কৰিলে আমি 2/10 পাইছো, সো অপশন সি কারেক্ট হ'ব, ঠিক আছে। এই দুইটা চোৱা পূৰণ কৰিলে কি হ'ব 5 দহগুণ কিমান 100, তাৰ মানে 5 দহগুণ 50 1/50 হয় দুইটা পূৰণ কৰিলে, আৰু যোগ কৰিলে 2/10 হয়। সো অপশন ডি নহব, অপশন সি ইজ কারেক্ট, ঠিক আছে। এনেকুৱা কৰিব পাৰিবা, নহলে তোমালোকে কি কৰিবা এইটো ফেক্টৰাইজ কৰা মিডিল টার্মটো ফেক্টৰাইজ কৰি তাৰ পিছত শূন্য উলিয়াই বহুত দীঘল হ'ব। কিন্তু এটা এক্সামত শর্টকাট ট্ৰিক হ'ল শূন্য দুটাৰ যোগফল চোৱা, শূন্য দুটাৰ যোগফল আমি ইজিলি ডাইৰেক্ট ইয়াৰ পৰা ওলাব পাৰো যে 2/10। তেতিয়া কোন দুটা যোগ কৰিলে 2/10 হয় আৰু কোন দুটা পূৰণ কৰিলে 1/100 হয়, ইয়াৰ পৰা আমি উলিয়াইছো। নেক্সট কোৱেশ্চন চোৱা কি দিছে, যদি দ্বিঘাত সমীকৰণ x স্কয়ার minus mx minus 5/4 equals to 0 ইয়াৰ এটা মূল 1/2 দিয়া আছে। এটা মূল যদি 1/2 দিয়া আছে তেন্তে আমি m ৰ মান উলিয়াব লাগে। আমি জানো যদি মূল দিয়া থাকে এটা
তেতিয়াহ'লে আমি x ৰ জাগাতে এই মূলটো বহুৱাই তাৰ পিছত যেটো ভ্যালু ওলাব লাগে এটো ওলাই দিম চোৱা x ৰ ভ্যালু এই x ৰ জাগাত 1/2 যদি বহুৱা তেতিয়াহ'লে এটো 0 হৈ যাব x ৰ জাগাত 1/2 বহুৱাই দিয়া 1/2 x স্কয়াৰ minus m into x ৰ জাগাত 1/2 হ'ব minus 5/4 equals to কিমান 0 তেছ 1 স্কয়াৰ কৰিলে 1 আৰু 2 স্কয়াৰ কৰিলে কি হৈ যাব 4 হৈ যাব এটো তো এটো হ'ব 1/4 minus এটো কি হ'ব m/2 আৰু এটো কি হ'ব minus 5/4 equals to কিমান 0 এতিয়া চোৱা তলত 4 2 আৰু 4 আছে ইয়াৰ লসাগু কিমান হ'ব 4 হ'ব তো 4 দি কি কৰা সবক মাল্টিপ্লাই কৰি দিছো ইয়াত 4 দি যে মাল্টিপ্লাই কৰা ইয়াতো 4 দি মাল্টিপ্লাই কৰা ইয়াতো 4 দি মাল্টিপ্লাই কৰা সবক 4 দি মাল্টিপ্লাই কৰা এটো 4 দি 0 4 দি মাল্টিপ্লাই কৰিলে 0 হ'ব সো মাল্টিপ্লাই কৰিব নালাগে সেম থাকিব তেছ এই 4 4 ক্যান্সেল 2 দি 4 কান 2 2 গুণ 4 এই 4 4 ক্যান্সেল কি থাকিল চোৱা ইয়াত 1 থাকিব মাইনাস ইয়াত কিমান থাকিব 2m থাকিব আৰু ইয়াত কিমান থাকিব -5 equals to কিমান 0 আৰু 1 - 5 কিমান হ'ব -4 তো -2m -4 এটো সাইডত গলে কি হ'ব +4 হৈ যাব এসোৱা +4 হৈ যাব এটো আৰু -2m আছে ইয়াৰ পৰা m ৰ মান উলিয়াব লাগে m equals to কি হ'ব 4/-2 2 গুণ 2 2 গুণ 4 m equals to কিমান হ'ব -2 m -2 চোৱা অপচন a ত আছে -2 তাই অপচন a is correct তাৰ পিছত নেক্সট কোৱেশ্চন চোৱা এটো কোৱেশ্চনত কি দিছে এটা দ্বিঘাত সমীকৰণ ax² + bx + c ৰ কোনো বাস্তৱ মূল নাথাকে যদি এটো মনত ৰাখিবা বাস্তৱ মূল নাথাকে যদি b² - 4ac <= 0 হয় অপচন b ত আছে <= 0 আৰু যদি বাস্তৱ মূল থাকে তেতিয়াহলে <= 0 হয় দুইটা মূল সমান হ'ব তেতিয়া = 0 এটো মনত ৰাখিবা এই তিনটা কন্ডিশন মনত ৰাখিবা b² - 4ac <= 0 হলে strictly <= 0 হলে দুটা মূল থাকিব দুইটা বেলেগ বেলেগ strictly <= 0 কোনো বাস্তৱ মূল নাথাকে আৰু = 0 থাকিলে দুইটা সমান মূল থাকিব এই তিনটা কন্ডিশন মনত ৰাখিবা তিনটাৰ পৰা এমসিকিউ কোৱেশ্চন বনাই দিব পাৰে তো এটো কোৱেশ্চনৰ কাৰণে অপচন বি কাৰেক্ট যেহেতু কোনো বাস্তৱ মূল নাই তাৰ মানে b² - 4ac <= 0 হলে বাস্তৱ মূল নাই তাৰ পিছত 5 নম্বৰ কোৱেশ্চনটো চোৱা তলৰ কোনটো সমীকৰণৰ মূল দুটাৰ যোগফল 3 হ'ব এতিয়া চোৱা চাৰিটা আমাক সমীকৰণ দি আছে ইয়াৰ পৰা কোনটো সমীকৰণৰ মূল দুটাৰ যোগফল 3 হ'ব এটা কেনেকৈ চেক কৰিম সো মূল দুটা যদি দিয়া থাকে আলফা আৰু বিটা তেতিয়াহলে আলফা প্লাস বিটা আমি কি জানো -b/a এটো অপচনত চোৱা b কিমান b হল আমাৰ 3 আৰু a কিমান 2 সো -3/2 এটো নহব যোগফল 3 নহয় অপচন বি চোৱা আলফা প্লাস বিটা তাৰমানে শূন্য দুটাৰ যোগফল কি হ'ব মাইনাস আৰু b কিমান -3/2 -3/√2 a কিমান √2 এটো চোৱা 3 নহয় ঠিক আছে 3 নম্বৰটো চোৱা আলফা প্লাস বিটা শূন্য দুটাৰ যোগফল কি হ'ব -b/a -b কিমান 3 এটো b ax² bx + c আছে b হল আমাৰ 3 আৰু a কিমান মাইনাস আছে -1 a হ'ব -1 সো মাইনাস মাইনাস ক্যান্সেল আলফা প্লাস বিটা 3/1 মানে কিমান 3 সো শূন্য দুটাৰ যোগফল 3 তো অপচন সি ত আছে শূন্য দুটাৰ যোগফল 3 তো অপচন সি ইজ কারেক্ট তাৰ পিছত চোৱা কোৱেশ্চন নম্বৰ 6 ত কি দি আছে দ্বিঘাত সমীকৰণ 2x² - √5x + 1 = 0 ইয়াৰ কি আছে কি কৈছে যে শূন্য দুটা বাস্তৱ মূল আছে দুটা সমান বাস্তৱ মূল আছে কোনো বাস্তৱ মূল নাই নে দুটাতকৈ বাস্তৱ মূল আছে ঠিক আছে তে কোনটো অপচন কারেক্ট হ'ব এটা দ্বিঘাত সমীকৰণ দি আছে আৰু দি কৈছে যে ইয়াৰ দুটা বাস্তৱ মূল আছে নে দুটা সমান বাস্তৱ মূল আছে না কোনো বাস্তৱ মূল নাই কেনেকৈ চেক কৰে সদায় মনত ৰাখিবা b² - 4ac চেক কৰিবা এটো b² - 4ac এই কন্ডিশনটো চেক কৰিবা যদি এটো = 0 হয় দুটা সমান বাস্তৱ মূল আছে যদি এটো strictly <= 0 হয় দুটা বাস্তৱ মূল আছে ঠিক আছে আৰু যদি <0 হয় তেতিয়াহলে কোনো বাস্তৱ মূল নাই এই তিনটা কন্ডিশন মনত ৰাখিবা এতিয়া সো আমি b² - 4ac চেক কৰো এটো <0 না = 0 না <0 সো b ইয়াত কি আছে b হ'ব আমাৰ এটো -√5 আৰু স্কয়াৰ আছে তাৰ মানে -√5 স্কয়াৰ -4 a কিমান a হ'ব আমাৰ এটো 2 a2 আৰু c কিমান 1 এতিয়া চোৱা এই মাইনাস স্কয়াৰ কৰিলে প্লাস হৈ যাব আৰু √5 স্কয়াৰ কৰিলে অনলি 5 থাকিব কাৰণ স্কয়াৰ আৰু ৰুটে ক্যান্সেল ঠিক আছে তাৰ পিছত মাইনাস আছে 4 দুগুণ কিমান 8 আৰু 8 গুণ 8 এতিয়া চোৱা 5 - 8 কিমান হ'ব -3 -3 টু <0 এতিয়া চোৱা b² - 4ac <0 ওলাইছে যেহেতু এটা তাৰ মানে কি হ'ব আমাৰ কোনো বাস্তৱ মূল নাই অপচন সি ইজ কারেক্ট তাৰ পিছৰ কোৱেশ্চনটো চোৱা যদি b² - 4ac <= 0 হয়
তেন্তে ax স্কয়ার bx প্লাস c দ্বিঘাত সমীকৰণৰ মূল দুটা এইটো এটা ফৰ্মুলা মনত ৰাখিবা মূল দুটা ফৰ্মুলাটো হ'ল x ইকুৱেলছ টু - b প্লাছ মাইনাছ আন্ডাৰ ৰুট b স্কয়াৰ মাইনাছ 4ac বাই 2a তলত 2a আছে মনত ৰাখিবা চোৱা কোনটো অপচনত আছে 2a এই দুটা অপচনত 2a আছে এতিয়া চোৱা b স্কয়াৰ মাইনাছ 4ac কত আছে -b প্লাছ মাইনাছ b স্কয়াৰ মাইনাছ 4ac এইটো চোৱা অপচন c আছে -b বাট ইয়াত c এইটো d -b নাই তাৰ মানে অপচন c হ'ব -b প্লাছ মাইনাছ b স্কয়াৰ মাইনাছ 4ac বাই 2 অপচন c ইজ কাৰেক্ট তাৰ পিছৰ কোৱেশ্চনটো চোৱা তলৰ কোনটো এটা দ্বিঘাত সমীকৰণ নহয় দ্বিঘাত সমীকৰণ হলে এই এনেকুৱা আৰ্হিৰ হ'ব লাগিব ax স্কয়াৰ প্লাছ bx প্লাছ c এই এনেকুৱা আৰ্হিৰ হ'ব লাগিব x স্কয়াৰ bx প্লাছ c এতিয়া চোৱা কোনটো এই আৰ্হিত নাই এতিয়া চোৱা x স্কয়াৰ আছে bx আছে c 0 এইটো আৰ্হিত আছে চোৱা x স্কয়াৰ bx প্লাছ c এইটো আৰ্হিত আছে তো x স্কয়ার এতিয়া চোৱা x কিউব আছে এইটো তো এইটো দ্বিঘাত নহয় এইটো হ'ব ত্ৰিঘাত বহুপদ তাৰ মানে এই অপচনটো কাৰেক্ট হ'ব ঠিক আছে অপচন সি ইজ কাৰেক্ট এইটো চোৱা x স্কয়ার মাইনাস 1 এইটো দ্বিঘাত বহুপদ হয় ঠিক আছে তো অপচন সি দ্বিঘাত বহুপদ নহয় সো আমাৰ অপচন সি ইজ কাৰেক্ট তাৰ পিছৰ কোৱেশ্চনটো চোৱা যদি দ্বিঘাত সমীকৰণ 2x স্কয়ার প্লাস kx প্লাস 3 0 ইয়াৰ কৈছে মূল দুটা সমান তেন্তে আমি k এর মান উলাব লাগে সো দ্বিঘাত সমীকৰণৰ মূল দুটা সমান কোৱাৰ লগে লগে এই কন্ডিশনটো মনত ৰাখিবা b স্কয়ার মাইনাস 4ac 0 হ'ব ঠিক আছে এতিয়া চা ইয়াত b স্কয়ার দি আছে b কিমান k তাৰ মানে k স্কয়ার মাইনাস 4 a কিমান 2 আৰু c কিমান 3 a 2 আৰু c হ'ব আমাৰ 3 কিমান 0 এতিয়া চোৱা k স্কয়ার এই এটো কিমান হ'ব 4 দুগুণ 8 8 3 গুণ কিমান 24 মাইনাস 24 আছে এটো সেটা গলে কি হৈ যাব প্লাস 24 হৈ যাব k স্কয়ার হ'ব 24 এতিয়া সো ইয়াৰ পৰা আমি k এর মান উলিয়াব লাগে সো k কিমান হ'ব স্কয়ার উঠাবলৈ কাৰণে ইয়াত স্কয়ার ৰুট দিব লাগিব ঠিক আছে এতিয়া সেই ৰুট 24 ক আমি কি লিখিব পাৰো k ৰুট 24 ক লিখিব পাৰো আমি 4 6 লিখিব পাৰো ঠিক আছে এতিয়া 4 এর বর্গমূল আমি জানো 4 এর বর্গমূল কিমান 2 তো এইটো বর্গমূলৰ পৰা উলিয়াই দিয়া স্কয়ার ৰুটৰ পৰা 4 টো উলিয়াই দিয়া কি হ'ব 2 হ'ব যেহেতু আমি স্কয়ার ৰুট লৈছো তাহলে কি হ'ব এটো প্লাস মাইনাস হ'ব ঠিক আছে প্লাস মাইনাস আৰু কি হ'ব 6 এতিয়া সব প্লাস মাইনাস 2 ৰুট 6 কত আছে অপচন ডি আছে প্লাস মাইনাস 2 ৰুট 6 সো অপচন ডি ইজ কারেক্ট তাৰ পিছৰ কোৱেশ্চনটো চোৱা যদি px স্কয়ার প্লাস qx প্লাস 2 দ্বিঘাত সমীকৰণৰ এটা মূল আনটোৰ প্ৰতিক্ৰম হয় তেন্তে p এর মান আমি উলিয়াব লাগে চোৱা এটা সমীকৰণ দি আছে আমাক কি দি আছে px স্কয়ার প্লাস qx প্লাস 2 0 ইয়াত কৈছে এটা মূল আনটোৰ প্ৰতিক্ৰম ঠিক আছে সাপোজ এটা মূল আমি ধৰিছো আলফা আনটো মূল কি হ'ব ইয়াৰ প্ৰতিক্ৰম মানে 1/আলফা হ'ব এতিয়া আমি কি হ'ব তেন্তে আমি p এর মান উলিয়াব লাগে এই p টোৰ মান উলিয়াব লাগে কেনেকৈ উলিয়াম চোৱা এই p টো আমি কেনেকৈ পাম এতিয়া চোৱা এই দুইটা যদি আমি পূৰণ কৰো মানে শূন্য দুটাৰ পূৰণফল আমি জানো শূন্য দুটাৰ পূৰণফল কি হয় c/a এতিয়া চোৱা c/a p/2/p পাই যাম আমি ইয়াৰ পৰা কন্ডিশন এটা উলিয়াম তো আমি কি কৰিম এই শূন্য দুটা যেহেতু আমি দুটা শূন্য পাই গৈছো কাৰণ দিছে এটা শূন্য আনটোৰ প্ৰতিক্ৰম এটা শূন্য আমি ধৰিছো আলফা তেতিয়া হলে আনটো শূন্য কি হ'ব 1/আলফা সাপোজ ধৰা এটা শূন্য 2 আনটো শূন্য কি হ'ব ইয়াৰ প্ৰতিক্ৰম মানে 1/2 এনেকুৱা হ'ব এতিয়া চোৱা আমি শূন্যটো যেহেতু নাজানো সো সেইকাৰণে আমি ধৰিছো যে এটা শূন্য আলফা তেতিয়া হলে আনটো শূন্য আমাৰ কি হ'ব 1/আলফা এতিয়া চোৱা এই দুটা শূন্য আমি পাই গলো এই শূন্য দুটাৰ পূৰণফল আমি জানো শূন্য দুটাৰ পূৰণফল কি হয় c/a হয় c কিমান আছে 2 আৰু a কিমান p এতিয়া চোৱা আলফা ইনটু 1/আলফা এইটো আলফা তলত আছে এইটো ওপৰত আছে কেনসেল যাব ইয়াত কি থাকিল 1 ইকুৱেলছ টু কি হ'ব 2/p ইয়াৰ পৰা p এৰ মান উলিয়াই দিয়া চোৱা p তলত আছে এটা থাকিলে ওপৰত ইয়াৰ লগত পূৰণ কৰা p into 1 মানে p equals to 2 p equals to 2 so option কত আছে 2 option d আছে 2 so option d is correct so আজি ইয়াতে ৰাখিছো নেক্সট ভিডিওত আৰু কেইটামান কোৱেশ্চন লৈ আহিম যদি ভিডিওটো ভাল লাগিছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু নিজৰ বন্ধু বান্ধৱীক শ্বেয়াৰ কৰিব লাইক কমেন্ট কৰি দিব থ্যাংক ইউ